Hello everyone, সকলোকে পুনৰবাৰ স্বাগতম জনালো আজিৰ নতুন এটা ভিডিঅ'ত। আজিৰ ভিডিঅ'টোত আমি সিলেক্টেড কোৱেশ্চনৰ পাৰ্ট নম্বৰ 5 লৈ আহিছো, গতিকে ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাব। এইটো আপোনাৰ গ্ৰেড 4 হয়, বহুতে সহায় হ'ব, গতিকে ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাই থাকিব। আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কোৱেশ্চনটো আছে, আপেলত কোনটো ভিটামিন বেছি পৰিমাণে থাকে? আপেল ফলটোত মানে কোনটো ভিটামিন বেছি পৰিমাণে থাকে সুধিছে। ইয়াতে অপচন এ দি আছে ভিটামিন এ, বি দি আছে ভিটামিন বি, সি দি আছে ভিটামিন সি এণ্ড ডি দি আছে ভিটামিন ডি। ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন সি, ভিটামিন সি। আপেলত ভিটামিন সি বেছিকৈ থাকে বা বেছি পৰিমাণে থাকে। ইয়াৰ পিছত আমাক 2 নম্বৰ প্ৰশ্নটো সুধিছে। 2 নম্বৰ প্ৰশ্নটো কি কৈছে? বদ্ৰীনাথ মন্দিৰ বা বদ্ৰীনাথ টেম্পল কোনখন ৰাজ্যত অৱস্থিত? বদ্ৰীনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াৰ কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন এ, উত্তৰাখণ্ড। বদ্ৰীনাথ টেম্পলটো উত্তৰাখণ্ডত অৱস্থিত, সকলোৱে মনত ৰাখিব। ইয়াৰ পিছত আমাক 3 নম্বৰ প্ৰশ্নটো সুধিছে। 3 নম্বৰটো কি আছে? ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ দীঘল ঘাইপথ আছে? কোনখন ৰাজ্যত আটাইতকৈ দীঘল ঘাইপথ আছে সেইটো সুধিছে। ইয়াত অপচন এ দি আছে ৰাজস্থান, বি দি আছে গুজৰাট, চি দি আছে মধ্যপ্ৰদেশ, ডি দি আছে উত্তৰ প্ৰদেশ। ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন ডি, উত্তৰ প্ৰদেশ। ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যত আটাইতকৈ দীঘল ঘাইপথ আছে। ইয়াৰ পিছত আমাক সুধিছে 4 নম্বৰ প্ৰশ্নটো। 4 নম্বৰটো কি সুধিছে? ইৰাণৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? ইৰাণৰ ৰাষ্ট্ৰীয় প্ৰতীক সুধিছে। ইয়াতে অপচন এ দি আছে ফেটফুল, বি আছে গোলাপ, চি আছে সিংহ, ডি আছে হাতী। ইয়াৰ পিছত কাৰেক্ট অপচনটো হ'ব অপচন বি, গোলাপ। ইৰাণৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে গোলাপ ফুল। ইয়াৰ পিছত আমাক সুধিছে 5 নম্বৰ প্ৰশ্নটো। 5 নম্বৰটো কি আছে? হাভানা কোনখন দেশৰ ৰাজধানী? কোনখন দেশৰ ৰাজধানী হাভানা সেইটো সুধিছে। ইয়াতে অপচন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন এ, কিউবা। হাভানা হৈছে কিউবাৰ দেশখনৰ ৰাজধানী চহৰ। ইয়াৰ পিছত আমাক সুধিছে 6 নম্বৰ প্ৰশ্নটো। 6 নম্বৰটো কি দি আছে? দক্ষিণ কোৰিয়াৰ মুদ্ৰাৰ নাম কি? এইবিলাক কোৱেশ্চন প্ৰায়ে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহি থাকে। এইটো এনসাৰ হ'ব কাৰেক্ট, অপচন বি হ'ব কাৰেক্ট, বন। দক্ষিণ কোৰিয়াৰ মুদ্ৰাৰ নাম হৈছে বন। ইয়াৰ পিছত আমাক সুধিছে 7 নম্বৰ প্ৰশ্নটো। 7 নম্বৰ প্ৰশ্নটো কি আছে? গীত গোবিন্দ গ্ৰন্থখন কোনে লিখিছিল? গীত গোবিন্দ গ্ৰন্থ কোনে লিখিছিল সুধিছে। ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন বি, জয়দেৱ। জয়দেৱে গীত গোবিন্দ গ্ৰন্থখন লিখিছিল। ইয়াৰ পিছত আমাক সুধিছে 8 নম্বৰ প্ৰশ্নটো। 8 নম্বৰটো কি আছে? জাপানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী কোন? জাপানৰ যে বৰ্তমানৰ প্ৰধানমন্ত্ৰী কোন সুধিছে। ইয়াৰ পিছত কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন বি, ফুমিও কিছিডা। ফুমিও কিছিডা হৈছে জাপানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী। ইয়াৰ পিছত আমাক সুধিছে 9 নম্বৰ প্ৰশ্নটো। 9 নম্বৰটো কি কৰিছে? কুচিপুড়ি কোনখন ৰাজ্যৰ লোকনৃত্য? কোনখন ৰাজ্যৰ লোকনৃত্য কুচিপুড়ি সুধিছে। কাৰেক্ট যিটো অপচন সেইটো হ'ব কি? অপচন বি, অন্ধ্ৰপ্ৰদেশ। কুচিপুড়ি হৈছে অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ লোকনৃত্য। ইয়াৰ পিছত আমাক সুধিছে 10 নম্বৰ প্ৰশ্নটো। এইটো এটা ইংলিছৰ প্ৰশ্ন হয়, ইংলিছৰ কুৱেশ্চন হয়। এটা এন্টোনেম সুধিছে, দ্য এন্টোনেম অফ মেণ্ডেটৰী। মেণ্ডেটৰী এন্টোনেম কি হয়? ইয়াতে অপচন এ দি আছে অপচনেল, বি দি আছে ইম্পেৰেটিভ, চি দি আছে ইছকেণ্ট্ৰি এণ্ড ডি দি আছে এট্ৰেক্ট। ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন এ, অপচনেল। মেণ্ডেটৰীৰ এন্টোনেম হৈছে অপচনেল। ইয়াৰ পিছত আমাক সুধিছে 11 নম্বৰ প্ৰশ্নটো। এইটো কি কৈছে? 11 নম্বৰ, দ্য চিনোনিম অফ এম্পায়াৰ। এম্পায়াৰৰ চিনোনিম সুধিছে। এম্পায়াৰৰ চিনোনিম হৈছে, ইয়াৰ পিছত কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন এ, প্ৰিভেণ্ট। এম্পায়াৰৰ চিনোনিম হৈছে প্ৰিভেণ্ট। ইয়াৰ পিছত আমাক সুধিছে 12 নম্বৰ প্ৰশ্নটো। 12 নম্বৰ কি আছে? খাজুৰাহো মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? খাজুৰাহো মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন ডি, মধ্যপ্ৰদেশ। খাজুৰাহো মন্দিৰটো মধ্যপ্ৰদেশ ৰাজ্যত অৱস্থিত। ইয়াৰ পিছত আমাক সুধিছে 13 নম্বৰ প্ৰশ্নটো।
13 নম্বৰ কি আছে ধনী কবি বুলি কোনজন অসমীয়া সাহিত্যিকক জনা যায় ধনী কবি বুলি কোনজন অসমীয়া সাহিত্যিকক জনা যায় ইয়াৰ ভিতৰত কাৰেক্ট যেটো অপচন হেতু হ'ব অপচন সি বিনন্দ চন্দ্ৰ বৰুৱা বিনন্দ চন্দ্ৰ বৰুৱা ধনী কবি বুলি জনা যায় ইয়াৰ পিছত আমাক সুধিছে 14 নম্বৰ প্ৰশ্নটো 14 নম্বৰ কি কৈছে অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি কোন বৰ্তমানৰ সভাপতি সুধিছে অসম সাহিত্য সভাৰ ইয়াৰ কাৰেক্ট যেটো অপচন হেতু হ'ব অপচন এ ডক্টৰ সূৰ্যকান্ত হাজৰিকা অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি হৈছে ডক্টৰ সূৰ্যকান্ত হাজৰিকা সো ইয়াৰ পিছত আমাক সুধিছে 15 নম্বৰ প্ৰশ্নটো 15 নম্বৰটো কি কৈছে লিলি ফুলৰ দেশ বুলি কোনখন ঠাইক জনা যায় ল্যান্ড অফ লিলিজ বুলি কোনখন ঠাইক জনা যায় সুধিছে ইয়াৰ ভিতৰত কাৰেক্ট যেটো অপচন হেতু হ'ব অপচন বি কানাডা কানাডা ঠাইখনক লিলি ফুলৰ দেশ বা ল্যান্ড অফ লিলিজ বুলি জনা যায় ইয়াৰ পিছত আমাক সুধিছে 16 নম্বৰ প্ৰশ্নটো 16 নম্বৰটো কি সুধিছে ইউনাইটেড নেশনস পপুলেশন ফান্ড UNFPA এৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ নিউয়ৰ্ক ইউনাইটেড নেশন পপুলেশন ফান্ডৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত ইয়াৰ পিছত আমাক সুধিছে 17 নম্বৰ প্ৰশ্নটো 17 নম্বৰটো কি কৈছে গুগামাল ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত গুগামাল ৰাষ্ট্ৰীয় উদ্যান হৈছে কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন ডি মহাৰাষ্ট্ৰ গুগামাল ৰাষ্ট্ৰীয় উদ্যানটো মহাৰাষ্ট্ৰ ৰাজ্যত অৱস্থিত ইয়াৰ পিছত আমাক সুধিছে 18 নম্বৰ প্ৰশ্নটো 18 নম্বৰ কি আছে পিন ভেলী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত পিন ভেলী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত সুধিছে ইয়াৰ ভিতৰত কাৰেক্ট যেটো অপচন হেতু হ'ব অপচন বি হিমাচল প্ৰদেশ পিন ভেলী ৰাষ্ট্ৰীয় উদ্যানটো হিমাচল প্ৰদেশত অৱস্থিত ইয়াৰ পিছত আমাক সুধিছে 19 নম্বৰ প্ৰশ্নটো 19 নম্বৰটো কি আছে নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত ইয়াত অপচন এ দি আছে হায়দৰাবাদ বি দি আছে গুৱাহাটী সি আছে কলকাতা ডি আছে দিল্লী ইয়াৰ ভিতৰত কাৰেক্ট যেটো অপচন হেতু হ'ব অপচন সি কলকাতা নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰখন কলকাতাত অৱস্থিত ইয়াৰ পিছত আমাক সুধিছে 20 নম্বৰ প্ৰশ্নটো 20 নম্বৰটো কি আছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ৰাষ্ট্ৰসংঘৰ যে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এইটো সুধিছে ইয়াৰ কাৰেক্ট যেটো অপচন হেতু হ'ব কি অপচন এ নিউয়ৰ্ক ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় হৈছে নিউয়ৰ্কত অৱস্থিত ইয়াৰ পিছত আমাক সুধিছে 21 নম্বৰ প্ৰশ্নটো 21 নম্বৰটো কি সুধিছে ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল ঘূৰণীয়া যি মেজমেল হৈছিলে অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল সুধিছে ইয়াৰ ভিতৰত কাৰেক্ট যেটো অপচন হেতু হ'ব অপচন সি চন্দ্ৰধৰ বৰুৱাই চন্দ্ৰধৰ বৰুৱাই ঘূৰণীয়া মেজমেলত অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল ইয়াৰ পিছত আমাক সুধিছে 22 নম্বৰ প্ৰশ্নটো গংগোত্ৰী মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত গংগোত্ৰী মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন এ উত্তৰাখণ্ড গংগোত্ৰী মন্দিৰখন উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত ইয়াৰ পিছত আমাক সুধিছে 23 নম্বৰ প্ৰশ্ন 23 নম্বৰটো কি সুধিছে সূৰ্য ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে সূৰ্য ৰশ্মিৰ পৰা এটা ভিটামিন আহৰণ কৰে দেহে এইটো কি হয় সেইটো সুধিছে ইয়াৰ ভিতৰত অপচন এ দি আছে ভিটামিন এ বি দি আছে ভিটামিন ডি সি আছে ভিটামিন বি এণ্ড ডি আছে ভিটামিন সি ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো অপচন বি ভিটামিন ডি সূৰ্য ৰশ্মিৰ পৰা দেহে ভিটামিন ডি আহৰণ কৰে ইয়াৰ পিছত আমাক সুধিছে 24 নম্বৰ প্ৰশ্নটো ওডিচি নৃত্য কোনখন ৰাজ্যৰ লোকনৃত্য ওডিচি নৃত্য কোনখন ৰাজ্যৰ লোকনৃত্য বুলি সুধিছে ইয়াৰ কাৰেক্ট অপচনটো কি হ'ব কাৰেক্ট যেটো অপচন হেতু হ'ব অপচন বি উৰিষ্যা ওডিচি নৃত্য উৰিষ্যা ৰাজ্যৰ লোকনৃত্য ইয়াৰ পিছত আমাক সুধিছে 25 নম্বৰ প্ৰশ্নটো এটো কি কৈছে চামাংকান উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে চামাংকান নামৰ উৎসৱ আছে হেতু কোন জনগোষ্ঠীয়ে পালন কৰে সুধিছে
ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন চি কাৰ্বিসকলে। কাৰ্বিসকলে চামাংকান উৎসৱ পালন কৰে। ইয়াৰ পিছত আমাক সুধিছে 26 নম্বৰ প্ৰশ্নটো, এইটো কি কৈছে, বিশ্ব শান্তি দিৱস কিমান তাৰিখে পালন কৰা হয়? বিশ্ব শান্তি দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে। ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন এ 21 ছেপ্টেম্বৰ। 21 ছেপ্টেম্বৰ তাৰিখে বিশ্ব শান্তি দিৱস হিচাপে পালন কৰা হয়, সকলোৱে মনত ৰাখিব। ইয়াৰ পিছত আমাক সুধিছে 27 নম্বৰ প্ৰশ্নটো, এইটো আগৰ ভিডিঅ'টো আমি অলৰেডি পঢ়াই আহিছো। বড়ো সাহিত্য সভা কিমান চনত গঠন হৈছিল? এইটো বড়ো সাহিত্য সভা কিমান চনত গঠন হৈছিল সুধিছে। ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন বি 1952 চনত। 1952 চনত বড়ো সাহিত্য সভা গঠন হৈছিল। ইয়াৰ পিছত আমাক সুধিছে 28 নম্বৰ প্ৰশ্নটো, এইটো আগৰ ভিডিঅ'ত অলৰেডি হৈ গৈছে, তথাপি ৰিভিজন কৰাই দি আছো। কটন কলেজ কোন চনত স্থাপন হৈছিল? কটন কলেজ কোন চনত স্থাপন হৈছিল সুধিছে। ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন ডি 1901 চনত। 1901 চনত কটন কলেজ স্থাপন হৈছিল। ইয়াৰ পিছত আমাক 29 নম্বৰ প্ৰশ্নটো সুধিছে, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ যি প্ৰথম মহিলা সভাপতি কোন আছিল সুধিছে। ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন চি নলিনীবালা দেৱী। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিলে নলিনীবালা দেৱী। ইয়াৰ পিছত আমাক সুধিছে 30 নম্বৰ প্ৰশ্নটো, আজিৰ ভিডিঅ'ৰ লাষ্ট প্ৰশ্ন, দহি কতৰা কবিতা পুথিখনৰ ৰচক কোন? দহি কতৰা কবিতা পুথিখনৰ ৰচক কোন সুধিছে। এই দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন এ ৰঘুনাথ চৌধুৰী। দহি কতৰা কবিতা পুথিখনৰ ৰচক হৈছে ৰঘুনাথ চৌধুৰী। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পাইছে নিশ্চয় এটা লাইক কৰিব, আৰু আপুনি এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি আগৰ পাঠকেইটা এতিয়ালৈকে চোৱা নাই, ডিছক্ৰিপশ্যনত নহ'লে চেনেলত ভিজিট কৰি সকলোবোৰ পাঠ চাই ল'ব পাৰিব। আজিলৈকে থেংকছ ফৰ ৱাচিং।